অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আছোঁ মই আমাৰ হুনজান গাঁৱৰে দিৰাক পথাৰত আৰু মৰাণ জনগোষ্ঠীয়ে ধান কাটি শেষ কৰাৰ দিনা কেনেদৰে লখিমীক আদৰি ঘৰলৈ নিয়ে এই সকলোবিলাক পৰিৱেশ আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এইফালে জেইহঁতে তামোল কাটি আছে আৰু আনফালে গৃহস্থই কল গুড় এইবিলাক কাটি আছে। মৰাণ জনগোষ্ঠীসকলৰ পূৰ্বৰে পৰা এটা নিয়ম আছে যে কি ধান কাটি শেষ হোৱাৰ দিনা পিঠাগুড়ি কল গুড় আৰু গাখীৰ দিয়া হয়। কিন্তু আজিকালি অলপ সলনি হৈছে। আজিকালি চানা কল চাউল এই সকলোবিলাক দিয়ে। আৰু এইফালে যে দেখিছে অকণমান ধান এইখিনি আগ কাটিবলৈ থোৱা হৈছে। আৰু আগ কটাৰ সময়ত গৃহস্থই গোপিনীসকলৰ আগত দুআষাৰ জনাই লয়। ইয়াৰ পিছতহে আগটো কাটিব পাৰি। আৰু এটা কথা, যেতিয়া গোপিনীসকলে খেৰী গীত গাব তেতিয়া সেইফালে আগটো কাটি থাকিব আৰু লগতে প্ৰসাদো ভাগ বিতৰণ কৰি থাকিব। পূৰ্বতে বোলে উৰুলিও দিছিল, কিন্তু আজিকালি সময়ৰ সোঁতত পৰি সকলোবিলাক সলনি হৈ পৰিছে। আঘোণৰ পথাৰত লক্ষ্মী আই আছেহি, ৰদে বৰষুণে তিতি, আজি যে লক্ষ্মী আইক নিবলৈ আহিছোঁ, নীতিৰে আচৰণ কৰি, চাৰিও কাষেদি গোপিনী বহিছে, মাজতে লক্ষ্মী সাজ পাতি, সাজতে দিছোঁ শিকিল্পী ঠাগুৰি, আৰু যে দিছোঁ কলা, আই লক্ষ্মী কাকুতি কৰিছোঁ, গোপিনীয়ে কৰিছোঁ সেৱা, ৰুওঁতে ডাঙতে মাৰোঁতে ঝাৰোঁতে সকলোত লগাইছোঁ দুখে, সকলো দায় দুখ কামিবি লক্ষ্মী আই, ছিঙিছোঁ মূৰৰে কেশ, আজি যে লক্ষ্মী আই ঘৰলৈ ওলাইছে, গৃহস্থ কান্ধতে উঠি, লাহেকৈ নমাবি ভঁৰালৰ গান্ধৰিত, লাহেকৈ জপাবি দুৱা, বছেকৰ বাটলৈ খুৱাবি লক্ষ্মী আই, গৃহস্থই কৰিছোঁ সেৱা। খেৰী গীত গাই শেষ হোৱাৰ পিছত গৃহস্থই গোপিনীসকলৰ আগত সেৱা লয়। নামত আকৌ এটি শিকিল পিঠাগুড়ি, গাখীৰ দুধ দীঘল পাতৰ গুটি সোৱাদ লৈ
আজি আই লক্ষ্মী ঘৰলৈ যাব লাগে বুলি আমি এখনি গোৱা পাণ লৈ আকৌ তৃতীয় দিনা কৰা হৈছে। এইবোৰ ক'ত কেনেকৈ পৰি ধৰি আছে, ম'হ খোজে গৰু খোজে, এইবোৰ ৰ'দে বৰষুণে এইবোৰ অনেক জাতিকে দাংতে হাতে ভৰিয়ে নেলাগিবলৈ নহৈছে। সকলোখিনি আই লক্ষ্মীৰ দুখে লগা আছে। সকলোখিনি দুখ যেন এই গোপিনী সকলো আছে। এইখন আই লক্ষ্মীৰ নামত যেনেকৈ তৃতীয় দিনা কৈছোঁ, জানি নেজানি একোতো নেজানো নেশুনো, এইবোৰ জানি নেজানি যি কৈছোঁ এনেকৈ যেন আই লক্ষ্মীয়ে জান পায়। এইবোৰ তলি ধান তলি চাঙলৈ গৈ চাঙত যেন এমুঠিয়ে দুমুঠিয়ে হমঠি হৈ এইবোৰ খুৱাই পিন্ধাই আকৌ ডলাই চালনীয়ে পাচিয়ে খুৱাই চৌত ভৰাই গোটেই বছৰটো যেন যোৱা বছৰ যেনেকৈ পাৰিলে পাতিলে এইবছৰ যেন তাতকৈ অধিককৈ পাতিব। এইবোৰ দুই ঘৰ আমি মিলি জুলি একেলগে আগ চিঙি নিয়া হৈছে, বছৰি এনেকৈ নিয়া হৈছে। তাকে এইবুলিও জানি নেজানি আমি এনেকৈয়ে নিয়া হৈছে। এইবোৰ আই লক্ষ্মী একোটা যেন দুখ চম নিজাকৈ যেন দুবেলা দুহাজি খুৱাই এইবোৰ জয় মৰমকে ক'ত পালি ক'ত থলি এই দুমুঠি ধানে এইবোৰ প হাঁহৰ নিনিয়াকৈ খোৱালে পিন্ধালে বোলা এটা জহিচাই থাকিব লাগিব। আকৌ এইবোৰ আৰু খোজনীয়া মোগনীয়া যেন এমুঠি দিবলৈ পৰাও শক্তি ভক্তি দিব ঘৰতে একোটা যেন দুখ চম নিজাকৈ খুৱাব পিন্ধাব বুলি আমি তৃতীয় দিনা কৈছোঁ দেই। জানি নেজানি আই লক্ষ্মী এনেকৈয়ে জান পাব লাগিব। আমি আই লক্ষ্মীকে তৃতীয় দিনা কৈছোঁ বুলি কৈছোঁ, জানি নেজানি আমি একোটো নেজানো নেশুনো আৰু আগতে দেখুৱাই দিয়া নীতি আচৰণকে আমি কৈছোঁ বুলি কোৱা হৈছে। এইখন আইহঁতে দেখুৱাই থৈ গ'ল এনেকেই। তাকে আমিও পাৰি নোৱাৰি জানি নেজানি এনেকৈয়ে কোৱা হৈছে দেই। আই লক্ষ্মীয়ে জান পাব লাগিব, একোটা যেন দুখ চম দিব নালাগে বুলি তেতিয়াহে কোৱা হৈছে দেই। যেনেকৈ আশা বাঞ্ছা কৰি ঘৰলৈ বুলি গৃহস্থই আজি নিবলৈ ওলাইছে আই লক্ষ্মীক, এনেকৈ যেন তাত সন্তুষ্ট হৈ আই লক্ষ্মী বছৰেকলে বুলি গোটেই বছৰটোৰ কাৰণে খুৱাব পিন্ধাব লাগিব। ভালে কুশলে পৰসাঙত ঠিকা নিয়াব লাগিব। এপাচি জীয় এইখিনিয়ে যেন পালেং খালোং বোলা এটা জহিচা কৰিব লাগিব। নহয় তাকে এনেকৈ ক'ব লাগে। আমিখিনি একো নাজানো। দুয়ো ঘৰে মিলিজুলি সদায় এনেকৈয়ে আগ চিঙা হয়, আই লক্ষ্মী ঘৰলৈ বুলি নিয়া হয়। আৰু সকলোকে গৃহস্থই এতিয়া কল গুড় পিঠা গাখীৰ এই সকলোবিলাক মানে ভগাই দিছে আৰু সকলোৱে এতিয়া ল'ব পাৰিব, মানে খাব পাৰিব। আৰু এইফালে প্ৰথমে লক্ষ্মী আইলৈ বুলি আগবঢ়াই থয় আৰু শেষত গৃহস্থই পিঠিত বুবুচা নিয়ে। এইফালে দেখিছে কেঁচা পিঠা আৰু কেঁচা পিঠাৰ ওপৰতে দি দিয়ে গাখীৰ। এয়া হৈছে গুড় কল। আজিলৈ ভিডিঅ'টো ইমানেই। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।